নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ব্ৰিজ ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ আছোঁ কেইটামান ভাৰতৰ ইতিহাসৰ কুৱেশ্যন এনচাৰ। সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাব। ইয়াৰ আগত মই আছাম হিষ্ট্ৰীৰ কুৱেশ্যন যথেষ্ট এনে দিছোঁ, অসমৰ অৰ্থনীতিৰো দিছোঁ, জিঅ'গ্ৰাফী সকলোখিনি দিছোঁ, যদি চোৱা নাই চাই ল'ব। আজি আৰম্ভ কৰিছোঁ 31ৰ পৰাই। নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল? উত্তৰ হ'ব চন্দ্ৰগুপ্ত। 32 মৌৰ্য বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। 33 চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰা গ্ৰীক সেনাপতিৰ গৰাকী কোন? উত্তৰ হ'ব চেলুকছ। 34 মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ হ'ব মহামতি অশোক। 35 কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিল? উত্তৰ হ'ব অশোক। 36 হ'ব লাগিছিল। 36 অশোকে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি আছিল? উত্তৰ হ'ব বৌদ্ধ ধৰ্ম। 37 অশোকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক'ত অনুষ্ঠিত হৈছিল? উত্তৰ হ'ব পাটলিপুত্ৰ। 38 গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ হ'ব শ্ৰীগুপ্ত। 39 মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰা গুপ্ত বংশৰ প্ৰথম সম্ৰাট কোন আছিল? উত্তৰ হ'ব প্ৰথম চন্দ্ৰগুপ্ত। 40 ভাৰত বুৰঞ্জীৰ কোনটো যুগক হিন্দুবাদৰ সোণালী যুগ বোলা হয়? উত্তৰ হ'ব গুপ্ত যুগক। আজি পাৰ্টত ইমানখিনি আছে। নেক্সট আৰু কেইবাটাও পাৰ্ট হ'ব, সকলোৱে মিলি চেনেলটো অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি ইমানতে সমাপ্ত হৈছোঁ। নমস্কাৰ।